কিন্তু ইয়াৰ উত্তৰ জনসাধাৰণে দিব। শব্দটো শুনিবলে ভাল ঘণ্টা ডাল শুনিবলে ভাল ঘণ্টা পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু ধন্যবাদ মাত্র দেখিবলৈ খাদ্য মাথো ভালদৰে বহি লওক শান্তিপূৰ্ণভাৱে মূৰ্খ বনাব আহিছে মায়াবিনী জগত পোহৰ কৰি আহিব অসমৰ এটা বেমাৰ আছে এমাহৰ পাছত পাহৰি যায় আজিৰ পাছত পাহৰিবলৈ বেয়া হৈ যাব কৈছিল ঘেণ্টা খাতি নকৰো উৎপাত বিচাৰিছিল উৎপাত কৰিম
জুবিন গাৰ্গক পদ্মশ্ৰী দিবলৈ বিচাৰি ল'লে। ভাৰতবৰ্ষৰ ভেলু নাই। জুবিন দাক ইমান লৈ যাব ওলাইছে আপোনালোকে চাই আছে দেখি আছে তথাপি একো স্বৰ ধ্বনি একো নাই কোনো চিন্তা পালে মদাহী হল বুলিয়ে কেতিয়াও বেয়া নহয়। বেয়া নহয়। মদ খালে কি বেয়া নেকি? কিয় পদ্মশ্ৰী দিয়া নহ'ল? উত্তৰ লাগে। মদ খালে বেয়া নহয়, অন্তৰটো ভাল। অন্তৰ ক্লিয়াৰ লাগে। উত্তৰ লাগিবই। ক'ত আছে সিদ্ধাৰ্থ শৰ্মা? ক'ত আছে সিদ্ধাৰ্থ শৰ্মা? ক'ত আছে শান্তনু মহন্ত? মাত! অসমত যদি সিদ্ধাৰ্থ শৰ্মা শান্তনু মহন্ত যদি ভৰি দিয়ে ডাইৰেক্ট মাৰি দিয়া হ'ব। গলা কাটি দিয়া হ'ব। গলা কাটি তাৰপিছত আমাক যি কৰা আপোনালোকে কওক জুবিন গাৰ্গে কিয় পদ্মশ্ৰী নাপালে? পলিটিক্স, দিছ ইজ পলিটিক্স। ফুল পলিটিক্স। পদ্মশ্ৰী পালে জুবিন গাৰ্গে নাপালে। শান্তনু মহন্ত হুঁচিয়াৰ। সিদ্ধাৰ্থ শৰ্মা হুঁচিয়াৰ। শান্তনু মহন্ত হুঁচিয়াৰ। সিদ্ধাৰ্থ শৰ্মা হুঁচিয়াৰ। ৰাইজৰ মাজত গোটাই দিব লাগে। শান্ত নহব। ৰাইজে সিদ্ধান্ত কৰিব সেইটো। আজি অসমীয়াই নিজক নিচিনিলে তলে যাব। আৰু আজি আমি যি জাতি ধৰ্ম চব এৰি আমি যেনেকে একগোট হৈছো, যি এনাজৰি কেতিয়াও ভাঙিব নোৱাৰিব আমাৰ। সিদ্ধাৰ্থ শৰ্মা হুঁচিয়াৰ। অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহব। জ্বলাই দিব লাগে। ফেষ্টিভেল মহন্তক ফাঁচি দিব লাগে। জুবিন দাক ঠগি খালে। যিটো মানুহ ৰাজনীতি বেয়া পাইছিলে এই মানুহটোৰ লগতে এতিয়া বাকী আছে, ইলেকশ্যন আহি আছেতো। জুবিন গাৰ্গ কৈ ভোট নিবিচাৰিলে হ'ল। কোনো পলিটিকেল পাৰ্টিক জুবিন গাৰ্গৰ নাম লৈ ভোট বিচাৰিব দিয়া নহ'ব। কিন্তু ব্যৱস্থা ল'ব লাগিব। কোনো পলিটিকেল পাৰ্টিক জুবিন গাৰ্গৰ নাম লৈ ভোট বিচাৰিব দিয়া নহ'ব। লগত আমি আহিম। জুবিন দাই কাকো কেণ্টাও হাতী নকৰে। আমিও নকৰো। অনুৰাগীও হাতী নকৰে। মায়ে যদি মাৰক শান্তনু মহন্ত, সিদ্ধাৰ্থ শৰ্মা অসম প্ৰৱেশ কৰিলে ডাইৰেক্ট মাৰি দিয়া হ'ব। কেণ্টাও কাকো হাতী নকৰো। আছেতো মন্ত্ৰী চন্ত্ৰী জয় জুবিন দা। কথাটো ভালেই মনত পেলাই দিলে মানে হয় নে নহয়? মই ভিতৰত আছো, মইতো বাহিৰত থকা নাই। খং নকৰিব। ঘটনাটো কাৰোবাৰ কেতিয়াবা ক'ত ভুল হ'ব পাৰে, কোনোবা কিবা এটা হ'ব পাৰে। এটা কথা হ'ব নালাগে। আপোনাৰ মই একে মানুহ নহয় জানো? আপোনালোকে কথাটো আপত্তি কৰিলে লগে লগে শুনিলে নহয়। আপোনালোকৰ প্ৰতিটো শ্ৰদ্ধা কৰিছে নাই? সেইটো কৰিছে।
সেইটোতো সন্মান কৰিছে কথাটো সন্মান দিছে আমাৰ ভাল লাগিছে ভাল লাগিছে সন্মান দিছেতো আপোনাক হয় ছাৰ হয় আৰু কথাটো সেইটো তেওঁলোকে বুজি পাইছে এইটো হয় ভুল এটা কেতিয়াবা হয় আমাৰ কাৰণে কি আমি জানো সেইকাৰণে আহিছো আমি আগত ধৈৰ্য ধৰক না হ'ব না এপ্ৰিচিয়েট কৰিছো ছাৰ আৰু নেক্সট টাইম জুবিন দাক ন্যায় লাগবই ন্যায় লাগবই আপোনালোকৰ যিমান চেণ্টিমেণ্ট মোৰ একে আপোনালোকে যেনেকুৱা টেণ্ট আছে মই ইউনিফৰ্ম পিন্ধি আছোঁ গম পাইছে নাই তেওঁ হ'ল ঘৰৰ মানুহ গতিকে এইটো কথা কেতিয়াও ভুলতে নাভাবিব যে ইয়াত কোনোবা মানুহৰ কাৰো প্ৰতি মানে তেখেতক যিটো সন্মান বা এইটো সেইটো আপোনাৰ যিমান আছে মোৰো সমানেই ন আমি ধৈৰ্য ধৰিম কিন্তু আমাৰ উচিত তদন্ত হ'ব লাগিব ধৈৰ্য আমি চবে ধৰিম ন্যায় পাবই লাগিব কাৰণ এই মানুহটোৰ লগত এনেকুৱা হতা আমি বিচাৰোঁ মানে কেতিয়া আজি আপুনি গাঁও লেভেলত আছে কাইলৈ আপুনি এচি ৰুমত থাকিব আমি আপোনাক লগ কৰিবই নোৱাৰিম ছাৰ আজি আপুনি শুনিবই লাগিব আমাৰ কথা আজি আপুনি আমাৰ কথা শুনিবই লাগিব ছাৰ আজি আপুনি গাঁও লেভেলত আছে ছাৰ কাইলৈ আপোনাক কিন্তু আমি পাম আপুনি চাইনান বজাই কাইলৈ যাব আমি কিন্তু নোৱাৰিম আপোনাক লগ কৰিবলৈ আমি উচিত কথাটো কৈ আছো না আমি ন্যায় বিচাৰিছো আমি ৰম আমি যিমান দিন ৰ'ব লাগে ৰম কিন্তু উচিত তদন্ত হ'ব লাগিব আমি সেইটোৱে কৈ আছো আন্দোলন নহয় দাদা এইটো আন্দোলন বুলি আপুনি নক'ব এইটো আন্দোলন হোৱা নাই হয় 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 এইটোৱে লাগে এতিয়া এইটো জানো আমি পিছপুলি দাদাক বিদায় দিয়ক গানেৰে হ'ব এইটো কথা নাই কিন্তু আমাক উচিত তদন্ত লাগিব আমি গানেৰে বিদায় দিম আজি 6 ঘণ্টা নহয় আজি আমি গোটেই ৰাতিও আমি শান্তিত থাকিম কিন্তু আমাক তাৰ পাছত উচিত তদন্ত লাগিব আজি আমি আৰু একো হেৰি নকৰোঁ ঠিক আছে কোনো এতিয়া চবে গান গালে হ'ল আমি আৰম্ভ কৰিব পাৰিম অন্তিক পিছতে ইয়াৰ পৰা চিতা ভস্ম লৈ যোৱা হ'ব গতিকে আমি সকলোৱে শান্তিৰে বিদায় দিব লাগিব স্বপ্ন যত নাই জীবনো নাই আছে মাথো নিৰাশাৰ ধোঁৱা দিন বাগৰে ৰাতি বাগৰে
দেহাটো নাহে, আত্মাটো সদায় থাকিব আমাৰ লগত, অমৰ হৈ থাকিব। সেইটোৱে আৰু তেওঁৰ আদৰ্শ লৈ আমি চলিব লাগিব, সেইটোৱে মেইন। তেওঁৰ আদৰ্শ লৈ চলি গ'লে হ'ল আৰু। কাৰণ আমিতো ইয়াতে হাল্লা কৰি বা কিবা কৰিতো আমাৰ কাম নহ'ব পিছত, হয় নহয়? আমি সদায় শান্তিপূৰ্ণভাৱে যদি চব কৰি যাওঁ, তেতিয়া এদিন নহয় এদিন চব ছাকচেছ হ'ব। আৰু অঁ বিহু থাকিব, কিন্তু সেই আৰু মানে বেলতলা লতাশিল যেনেকৈ চেপন আপাৰত চেপন আছে, এইফালে আমাৰ বাইহাটা চাৰিআলি, এই ধৰা সেনেকৈ যিমান আছে আৰু মাৰ্কামাৰা চাংখাৰী, মঙলদৈ নাই আৰু এই মানে যিখিনি এটা পৰিপূৰ্ণ ধুনীয়া শান্তিত হৈছে ন, এইখিনি আমি কিন্তু আমি সদায় কৃতজ্ঞতা স্বীকাৰ কৰিব লাগিব। নহ'লে ইমান মানুহ কণ্ট্ৰল কৰি ইমান ধুনীয়াকৈ যে পৰ্বটো হৈ গৈছে ন আমাৰ ধুনীয়াকৈ, এতিয়া ধুনীয়া এইটো মেইন চিটিৰ ভিতৰত হ'লে আৰু বেছি ভাল লাগিব। সেইটো হয়, কিন্তু এইটো যিহেতু পৰিয়ালৰ লোকে বিচাৰিছে, এইটোতো কথা উপায় নাই আৰু এইটো আমি ইয়াতে দিব লাগিব। চৰকাৰে সিদ্ধান্ত লোৱা নাই, এইটো পৰিয়ালে সিদ্ধান্ত লৈছে, তাৰপিছত আলোচনা মৰ্মে হৈছে আৰু ইয়াতে একো নাই। এতিয়া আমি চবেই অহা যোৱা কৰি থাকিলে দেখা পাই থাকিম। আৰু মুঠতে ইয়াত এতিয়া এটা বহুত ধুনীয়া এটা মূৰ্তি হ'ব লাগে, আৰু লগতে একদম পুৰা ধুনীয়া যাতে মানুহ আহি বহিব পাৰে, গান চান গাই থাকিব পাৰে, সেনেকুৱা এটা কৰি দিব পাৰে। সেইটো লাগে। আমি এতিয়া কাকো বেয়াকৈ ক'ব নোৱাৰোঁ, কাৰণ মুখ্যমন্ত্ৰীও বহুতখিনি কৰিছে, কাৰণ ইমানখিনি তেওঁ ধৈৰ্য ধৰি পেলাই চবৰ ৰাইজৰ কাৰণে যিখিনি কৰিছে ন, মানে আজি ইমান শান্তিভাৱে, সেইটোতো আমি কেতিয়াও তেওঁকো আমি সেই কৰিব নোৱাৰোঁ। তেওঁৰ সদায় কৃতজ্ঞতা স্বীকাৰ কৰিবই লাগিব। আৰু দুদিন ৰ'লে আৰু এইটো যে তদন্তৰ কাৰণে দুদিন ৰ'লে এনেই হৈ যাব, উচিত তদন্ত আহিব, কোন হাৰি যাব, ভগৱানে নেদেখাব। যোন হওক আৰু যোন দোষী দোষীকেইটা অসম আহিবই নোৱাৰিলে। আৰু এইটো মহন্ত শ্যাম কানু পাপন দা কিমান আৱেগিক হৈ আছে, কিমান অসুখেদি হ'লেও আছে, কিন্তু অসুখেৰে হ'লেও আহিছে পাপন দা নন ষ্টপ পৰহি ৰাতিৰ পৰা আছে এতিয়ালৈকে। সেই থাকিব, হৃদয়ত থাকিব, তেওঁৰ আদৰ্শ মানিব লাগিব, সেইটোৱে মেইন। কিয় নাথাকিব, সদায় চাই থাকিব আমাক, আমি বেয়া কৰিব নোৱাৰোঁ কিন্তু সেইটোৱে। সন্ধিক পাছতে ইয়াৰ পৰা লৈ যাব। সকলোৱে সেৱা কৰক, জুবিন দাৰ আত্মাই চিৰ শান্তি লাভ কৰক, আৰু আমাৰ হৃদয়ত সদায় অমৰ হৈ থাকক। সকলোৱে সেৱা কৰক, ময়ো সেৱা কৰিম, তাৰপিছত মই ইয়াৰ পৰা যাম।
জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। আপোনালোকেও সেৱা কৰি ল'লে, ময়ো সেৱা কৰিলোঁ। দাদাক আমি শান্তিৰে বিদায় দিব লাগিব। দাদাৰ আত্মা আমাৰ সদায় হৃদয়ত অমৰ হৈ থাকিব, হৃদয়ত সদায় থাকিব। হিয়াৰামঠু জুবিন দাৰ তেওঁৰ আদৰ্শ মানি আমি অসমবাসী চলি যাব লাগিব ধুনীয়াকৈ, আৰু শান্তিৰে আমি থাকিব লাগিব। দুখীয়া শাস্তি পাব, কিন্তু আমি ধৈৰ্য ধৰিব লাগিব, এইখিনিয়ে। আৰু অসম আৰক্ষীক বা আৰক্ষী প্ৰশাসনকো মই ধন্যবাদ দিওঁ। ইমান ধুনীয়া সুন্দৰকৈ মানে কৰি দিছে কামবিলাক, সেইকাৰণে আজি ধৰক ইমানখিনি বেমেজালিৰ একো সৃষ্টি হোৱা নাই। লগতে অসম ৰাইজ তথা মুখ্যমন্ত্ৰী মহোদয়লৈ বহুত বহুত ধন্যবাদ, তেওঁক কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। ইমান শান্তিপূৰ্ণ পৰিৱেশ এটা কৰিছে ইয়াতে, তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। অনাগত দিনতো তেওঁ ধুনীয়াকৈ সকলোখিনি কৰি চবখিনি সত্যতা প্ৰমাণ কৰি দোষীক নিশ্চয় শাস্তি দিব বুলি মোৰ আশা থাকিল। আৰু মই ইয়াৰ পৰা যাব লৈছোঁ। আৰু আপোনালোকে ইয়াত যদি আহিব বিচাৰে, আপোনালোকে যোৰাবাট পাৰ হৈ সোণাপুৰ নাপাওঁতেই দিচাং ৰিজৰ্ট পাব। দিচাং ৰিজৰ্টখন এৰিয়েই অলপ আহিয়েই যোৰাবাটৰ ফালৰ পৰা আহিলে আপোনালোকে বাওঁ ছাইডে ধুনীয়াকৈ পাব ইয়াতে দাদাৰ সমাধি ক্ষেত্ৰটো। আৰু কেইদিনমান পাছতেই হয়তো অসম চৰকাৰ বা আমাৰ অসম ৰাইজ সকলো গোট হৈ ধুনীয়াকৈ হয়তো এই গোটেই যিখিনি জেগা ইমান ধুনীয়া, ইমান ডাঙৰ জেগা, এই জেগাখিনিত হয়তো ধুনীয়া সুউচ্চ এটা প্ৰতিমূৰ্তি, ধুনীয়াকৈ হয়তো মূৰ্তি এটা সজাব। আৰু হয়তো এনেকুৱা ধুনীয়া এটা মানে মোৰ এটা আশা, আৰু এনেকুৱা হয়তো মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ অনুৰোধ, এনেকুৱা এটা ধুনীয়া মানে এটা ইয়াত পৰিৱেশ কৰিব যাতে সকলো আহি শান্তিৰে বহি থাকিব পাৰে, ধুনীয়াকৈ চিন্তা কৰিব পাৰে, গান গাব পাৰে, সৰু সৰুকৈ ধুনীয়াকৈ গান গাব পাৰে দাদাৰ আত্মাৰ শান্তিৰ কাৰণে। এনেকুৱা যাতে ইয়াত কৰি দিয়ে ইয়াৰ, তেতিয়া আৰু আমি যেতিয়া উজনি অসমলৈ যাম বা উজনি অসমৰ পৰা আমাৰ এইফালে আহোঁতে, নামনি অসমলৈ আহোঁতে সকলোৱে দেখি যাব আৰু এইটো সদায় চিৰসেউজ হৈ থাকিব তেতিয়া। আৰু সকলো আহি ৰ'ব পাৰিব এবাৰ ধুনীয়াকৈ দাদাক, সকলোৱে এবাৰ ইয়াত কৰিব পাৰিব, তাক জীয়াই ৰাখিব লাগিব। কাৰণ তেওঁৰ নিচিনা মাত মতা মানুহ আমাৰ অসমীয়া জাতিৰ বাবে হয়তো আমি দ্বিতীয়বাৰ নাপাম। কাৰণ তেওঁ নিস্বাৰ্থ মানুহ আছিল, তেওঁ কোনো ৰাজনীতিবিদ নাছিল, কোনো ৰাজনীতিৰ লগত জড়িত নাছিল, তেওঁ ইমান এটা ভাল মানুহ আছিল, যাৰ বাবে আজি আমি অসমখন ইমান শান্তিত থাকিব পাৰিছোঁ। আৰু আজি সকলো জাগ্ৰত অলপ হ'বই, এইখিনিৰ ক্ষেত্ৰত আমি বেয়া পায়ো লাভ নাই। এটাই কাৰণ, জাগ্ৰত হোৱাৰ কাৰণটো হৈছে সকলো আৱেগিক হৈ আছে আচলতে। আৰু আজিৰ পৰা দাদাক হয়তো আমি পাৰ্থিৱ হয়তো চিৰ বিদায় দিব লগা হৈছে। তাৰ বাবে দাদাক হয়তো আমি আৰু কোনোদিন খোজকাঢ়ি আহি থকা বা গান গাই থকা দেখা নাপাম। মাত্ৰ আমি ইয়াত ৰাখি ল'ব লাগিব, দাদাৰ আদৰ্শ মানি আমি আগুৱাই যাব লাগিব অসমীয়া জাতিৰ হকে। মই আহিছোঁ ওলাই, মইতো থাকিমেই, লগতে সকলো ৰাইজৰ লগত মই আছোঁ। আৰু যিসকলে এইখিনি টাইমত প্ৰকৃতভাৱে সত্য কথা কৈ সত্যভাৱে আগবাঢ়ি আহিছে, তেওঁলোকৰ লগত আমি সদায় সমৰ্থন দিম। আৰু লগতে ইয়াত যাতে কোনোই ৰাজনীতি নানে, কাৰণ কোনোবাই ক'ব কংগ্ৰেছ, কোনোবাই ক'ব বিজেপি, এইবিলাক শব্দ যাতে কোনো ধৰণৰ কোনোই নানে। কাৰণ আমাক এই জুবিন দাই, আমাৰ দাদাই, হিয়াৰামঠু দাদাই, মই নোৱাৰোঁ, তথাপি মই এইখিনি শক্তি দি আজি ক'ম বুলি ভাবিছোঁ। আৰু সেইকাৰণে কৈছোঁ আপোনালোকক, এই আমাৰ দাদাই এটা বস্তু শিকাই থৈ গ'ল যে অহংকাৰ কৰিব নাপায়, জীৱন দুদিনীয়া, আৰু দুখীয়াক সহায় কৰিব লাগে, সৰুক মৰম কৰিব লাগে, ডাঙৰক সন্মান দিব লাগে, আৰু ধুনীয়াকৈ সকলো মানুহ চলি যাব লাগে, কাকো আপোন পৰ কৰিব নালাগে। অসমীয়া জাতিৰ হকে, অসমীয়া জাতি সংস্কৃতি ভাষাৰ হকে আমি লাগি যাব লাগিব। আৰু কোনোদিন আমি যুদ্ধ কৰিব নালাগে, হাইকাজিয়া কৰিব নালাগে, আমি প্ৰতিবাদ কৰিব নালাগে। আমি এটাক আমি হয়তো ময়ো হয়তো ক'ৰবাত প্ৰতিবাদ দি টাইপকেও মই হয়তো কথা কৈছোঁ, কিন্তু এতিয়া আৰু মই বুজি পাইছোঁ গোটেইখিনি কথা। যিহেতু আমি দাদাক এৰিলোঁ, সেইকাৰণে দাদাৰ আদৰ্শলৈ আমি ধুনীয়াকৈ শান্তিপূৰ্ণভাৱে চব কথাবোৰ বুজি আমি কাকো দোষ দিব নোৱাৰোঁ। সেই বদমাছকেইটাৰ কথাটো বাদ দিলোঁ, এইবিলাক ফেষ্টিভেল, মহন্তনে কোন, এইবিলাক সিদ্ধাৰ্থ, আৰু কোনোবা অহা নাই। কিছুমান ব্যক্তিক নন ষ্টপ ছ'চিয়েল মিডিয়াত এক্টিভ দেখা পাইছিলোঁ আগতে, সেইবিলাকতো দেখাই নাপালোঁ। কিছুমানক হয়তো কিছুমানে আৱেগিক হৈ আহিব পৰা নাই, হয়তো কিছুমানৰ পৰা নাই। আৰু যে পাপন দাক লৈও আৰু কোনো এই বিতৰ্কিত মন্তব্য নানিব, কাৰণ তেখেতেও নিজৰ ইমান অসুস্থতাৰ পাছতো পৰহিৰ পৰা ৰাতি, তেতিয়াৰ পৰা এতিয়ালৈকে তেওঁ উজাগৰে থাকি ইমান কষ্ট কৰি আছে। লগতে আমাৰ যতীন বৰাকে আদি কৰি, পবিত্ৰ মাৰ্ঘেৰিটাকে আদি কৰি গোটেই সাংস্কৃতিক কলা কুশলী, অসমবাসীৰ ৰাইজ, দল সংগঠনৰ নেতা, বিভিন্ন ধৰ্মীয়
জনগোষ্ঠীৰ লোকসকল গোটেই চব এৰি দিছে এতিয়া কাৰো বৰ্তমান সেইখিনি টাইমত কাৰো জাতি নাই কাৰো ধৰ্ম নাই অনলি চব আহিছে একমাত্ৰ আমাৰ দাদাৰ কাৰণে কাৰণ দাদাই এইটো বস্তু শিকাই থৈ গ'ল যে ইয়াত জাতি ধৰ্মত লাগি থাকিলে আমি একো কৰিব নাপাওঁ কাৰণ ইয়াত হিন্দু আহিছে সেৱা কৰিছে মুছলমান আহিছে দোৱা কৰিছে আৰু সকলো জাতি আহিছে কি ধুনীয়াকৈ সেই কৰিছে কাৰো মাজত ভেদাভেদ নোহোৱা এই মানুহজনে এইটো বস্তুৱেই শিকাই থৈ গ'ল সেইকাৰণে সকলোৱে জনাটো উচিত মোৰ কথাখিনি হয়তো আপোনালোকে বৰ পাব পাৰে কিন্তু মই অসমবাসীৰ হৈ মই এইটোৱে অনুৰোধ মই কোনো ডাঙৰ মানুহ নহয় মই কোনো মোৰ লাইক ভিউজ এইবিলাকৰ কাৰণে মই ক'বও যোৱা নাই মই মাত্ৰ এইকেইদিন আৱেগিক হৈ বহুত পোষ্ট কৰিছোঁ যদি কোনোবাই অশান্তিও পাইছে মোৰ পোষ্ট চাব নালাগে কিন্তু ময়ো এটা চিধা মানুহ মই নিজে জানো ময়ো এটা চিধা মানুহ মই এইবিলাক অন্যায় কেতিয়াও দেখিব নোৱাৰোঁ সেইকাৰণে মই আগবাঢ়ি আহিছোঁ মোৰ এইকেইদিন তেজ গৰম হৈ আছে কিন্তু সেই বুলি তেজ গৰম হৈ আছে মই ৰাজনৈতিকবিদ আমাৰ অসমীয়াৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে মই দোষ দিম সেইটো কথা নহয় কাৰণ তেওঁ যিখিনি কৰিছে তেওঁক মই দেখি আছোঁ এইকেইদিন সঁচা কথা ক'বই লাগিব কাকো মই ইয়াত তেল মৰা মানুহ নহয় মই একদম চিধা কথা কওঁ মই আৰু আজিৰ পৰা মই সেইটো কথাই মই শিকিলোঁ যে মই ঘেণ্টা ময়ো কাকো খাতিৰ নকৰোঁ মই এটা কথা কওঁ মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কৰিছে তেওঁৰ কথা বাৰ বাৰ ক'বই লাগিব কাৰণ মোৰ প্ৰত্যেকটো দৃশ্য যিদিনাৰ পৰা জুবিনদাৰ ঘৰৰ পৰা আদি কৰি ধৰক আমাৰ মানুহ আবি ইমান মানুহ গৈছে কমচে কম আজি 15 লাখ বুলি এটা জাষ্ট আনুমানিকহে 15 লাখটো নহয় তাতকৈতো বহুত বেছি মানুহ হৈছে কাৰণ আমি দেখা পাইছোঁ আমি যদি হিচাপ কৰোঁ ইয়াত অহা মানুহ 15 লাখতকৈ বহুত বেছি আৰু লগতে অকল অসমৰতো আমাৰ যোৰহাটত আছে মানুহ লগতে সমগ্ৰ অসমত চব জাগাত চুকে কোণে মানুহ আছে আৰু আজি কেনেকুৱা একদম ঠেলাৱালা ৰিক্সাৱালাৰ লগত দাদাৰ বেছি সম্পৰ্ক আছিল আৰু তেওঁ দুখীয়া মানুহক বহুত ভাল পাইছিল আৰু সেইকাৰণে দাদাৰ লগত সকলো মানুহ আছে আৰু আজি কোনে সেৱা কৰা নাই সেই মানুহটোৰ কাৰণে কৈছোঁ তেওঁ ভগৱান আছিল আৰু এইটো ভগৱানৰ মানে মানুহৰ অৱতাৰটো তেওঁ আছিল এইটো আমি জানো আমি জীয়াই থাকোঁতে তেওঁক হয়তো বহুতে সন্মান দিবই নাজানিলোঁ কিন্তু আজি মৃত্যুৰ পিছত একো নাই সকলে আৰু যিসকলে বেয়া বেয়িকৈ কৈ আছে ন সিহঁতকতো পূৰা কোবাব লাগে আৰু সৰু ছোৱালী যদি সিহঁতক বুজাই দিব লাগে যে দাদাৰ বিষয়ে একো বেয়াকৈ ক'ব নালাগে কাৰণ এইবিলাক কোৱাটো একদমেই বেয়া কথা কাৰণ তেওঁ ঢুকাই গ'ল যদিও আমাৰ অসমীয়াক শিকাই থৈ গ'ল যে আমি জাতিভেদ এইবিলাক একো আনিব নালাগে আমি ধুনীয়াকৈ সকলোৱে অসমীয়াই আমি আমাৰ লগত যোন আহিছে প্ৰকৃত মানুহ মই ৰাজনীতিবিদ বুলি নকওঁ সংগঠনৰ নেতা বুলি নকওঁ আমাৰ সাধাৰণ মানুহ বুলি নকওঁ জুবিনদাৰ বন্ধু বুলি নকওঁ যোনেই নকওঁ যিখিনি আমাক একদম মানে প্ৰকৃত মানুহ আমাৰ কাষত আহিছে তেওঁলোকৰ লগত আমি সমৰ্থন দি আমি যিখিনি আমি অলপ সৰু সুৰাকৈ হ'লেও আমি মানুহ গোটাব পাৰোঁ আমি সকলোৱে মানুহখিনিয়ে মিল হৈ ধুনীয়াকৈ মানে এখন সোণৰ অসম গঢ়িব লাগিব কাৰণ দাদাৰ সেইটো সপোন আছিলে আৰু তাৰ পাছতেই আমাৰ এনেকুৱা হৈ যাব তাৰ অসমখনত থাকিও ভাল লগা হ'ব আৰু তেতিয়া আমি ভাবিম যে আমাৰ জুবিনদা এতিয়াও আছে সেই হাৰগুলিৰ ঘৰটোত বা কাহিলীপাৰাৰ চাইনাৰ যি ইম্পেৰিয়েলতে এতিয়াও দাদা আছে ৰাতি আকৌ আহিব দাদাই আমাৰ খবৰ ল'ব কেতিয়াবা এটা সাধাৰণ মানুহৰ নিচিনা চেণ্ডেল পিন্ধি পেলাই আহি সকলোৰে লগত কথা পাতিব দাদাই সেনেকুৱা সেইকাৰণে সেই মানুহটোক যদি জীয়াই ৰাখিব হৈছে প্ৰতিবাদেৰে নহয় সেই মানুহটোক শান্তিৰে জীয়াই ৰাখিব লাগিব কাৰণ শান্তিৰে জীয়াই নাৰাখিলে সেই মানুহটোক বহুত কষ্ট পাব কাৰণ তেওঁ কাকো সেই ভাবা নাছিল কাকো আপোন পৰা ভাবা নাছিল আৰু আমিও সেইকাৰণে ভাবিব নোৱাৰোঁ আৰু সেইকাৰণে কথাই প্ৰতি মুখ্যমন্ত্ৰীক দোষ কোনোবা দল সংগঠনৰ নেতাক দোষ আমাৰ ৰাইজক দোষ আৰক্ষীক দোষ এইবিলাক দি থাকি একো লাভ নাই কাৰণ কিয় জানেনে কাৰণ সকলোৱে নিজৰ কৰ্তব্য কৰিছে আৰু ইমান মানুহ হৈছে তাতে অলপমান চম্ভালোতে প্ৰব্লেম হ'ব পাৰে সেইখিনিত কোনো দুখ নধৰিব তেখেতকো কাৰণ মুখ্যমন্ত্ৰী মহোদয়ক আমি ছাপোৰ্ট কৰিব লাগিব আমি গোটেইখিনি মানুহে আমি কিন্তু ইয়াতে কংগ্ৰেছ বিজেপি AIDF AGP এইবিলাক হৈ আমি থকা নাই আমি ৰাইজ হৈ আমি তেখেতক এজন প্ৰকৃত মানুহ হিচাপে আমি ছাপোৰ্ট কৰিব লাগিব আৰু তেখেতৰ লগত আমি হাতে হাত মিলাই আমি কাম কৰি যাব লাগিব আজিতো গৌৰৱ গগৈ ডাঙৰীয়াও কি ধুনীয়াকৈ কথা কৈ আছে তেখেতক আমি শলাগ ল'ব লাগিব কাৰণ তেওঁ কেতিয়াও প্ৰতিবাদী কথা এটাও কোৱা নাই সেইকাৰণে তেওঁ এজন প্ৰকৃত মানুহ আৰু সেনেকৈ জুবিনদাৰ কিছুমান বন্ধু তেওঁলোকেও খুব উজাৰিছে লগতেতো আছে আৰু বাকীখিনিতো আছেই আৰু জুবিনদাৰ কাৰণেতো একদম লগা হ'লে নিজে মৰি যাব জান দি দিব ভিক্টৰ দাও ইমান ধুনীয়াকৈ কথা কৈ আছে সেইকাৰণে এনেকৈ সকলোৱে আমি লাগিব কিন্তু খঙেৰে নহয় আমি ধুনীয়া বুজাবুজিৰে এনেকুৱা ধুনীয়াকৈ যাব লাগিব মানে তাতে আমি মানে কামখিনি আমাৰ যাতে পুৰা মানে একদম শক্তিশালী হয় আৰু অসমক যাতে আৰু এতিয়া চাওক জুবিনদাই জীয়াই থাকোঁতে হয়তো যিখিনি বাহিৰত কোনোবাই চিনি যদিও পোৱা নাছিল এতিয়া কিন্তু অসমবাসীক বিশ্বই চিনি পোৱা হৈছে কাৰণ এইটো কোন হয়তো চাগে কিছুমান বলিউডৰ মানুহে ভাবিছে চাগে বা এনেকুৱা নে এইটো এটা আচলতে ভগৱানৰ মৃত্যু কেতিয়াও নহয় দেহটোৰ মৃত্যু হৈছে কিন্তু আত্মা আমাৰ লগত সদায় থাকিব আৰু এই ভগৱান আমাৰ মাজত আকৌ আহিব কিন্তু আমি যদি কোনোবা বেয়া কাম কৰোঁ ন পাপে চুব কিন্তু কাৰণ তেওঁ আমাক চাই থাকিব কাৰণ তেওঁ এনেই এটা কেনেকুৱা মানুহ আছিল এক জেগাত শান্তি নাছিল ধুনীয়াকৈ ঘূৰি ফুৰিছিল চবফালে মানে বেয়াটো সহ্য কৰিব পৰা নাছিল সেইকাৰণে আমি যদি বেয়া কৰোঁ এইটো বেয়া হ'ব আৰু সেইকাৰণে কওঁ টকা পইচাৰ লোভ
অহংকাৰ এইবিলাক বাদ দিয়ক অসমবাসী, মই এইটোৱে অনুৰোধ। মোৰতো কিন্তু একো নাই এইবিলাক, ধুনীয়াকৈ চলি যাওক, কাকো হিংসা নকৰিব, ধুনীয়াকৈ চলক। আৰু এটা বস্তু কওঁ মই আপোনালোকক, একদম বেয়া নাপাব, ময়ো আগতে কৰিছিলোঁ কিছুমানত। মই এটা কথাই কওঁ, এই যে আমাৰ যে এতিয়া চাওক, আমি এতিয়া ক'ৰবাত গৈছোঁ, মই এতিয়া ক'ৰবাত গৈছোঁ, ধৰক ক'ৰবাত ফুৰিব গৈছোঁ, ফুৰিব গৈ মোৰ কিবা এটা ভাল লাগিছে, তাতে মই এটা ৰিলছ বনাই দিছোঁ বা কিবা এটা ইনফৰমেশ্যন দিছোঁ যে অমুকৰ পৰা অমুক ৰাস্তাৰ পৰা অমুক কিলোমিটাৰ অমুকত গ'লে অমুকটো পায়। সেই ইনফৰমেটিভ ভিডিঅ'বিলাক আমাৰ কাৰণে ভাল, কাৰণ মানুহ ফুৰিবও লাগিব, হয় নহয়? কিন্তু তাতে যে কিবা কিবি এইবিলাক কৈ থাকে, সেইবিলাক কথা কোৱা বন্ধ কৰক। আৰু শুনক, ইয়াত আমি লাইকছ ভিউজৰ কাৰণে ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম পইচা ইনকাম কৰিম বুলি নহয়। আপুনি সঁচাই এজন সৎ ভাল মানুহ হওক, তেতিয়া আপোনাৰ পৰা এনেই ইনকাম হ'ব, মানুহে আপোনাক ছাপোৰ্ট কৰিব। মই এইকেইদিনত মই এটা কথাই কওঁ, মই কোনো ডাঙৰ ইউটিউবাৰ নহয়, মই ইউটিউবাৰো নহয়, মই এজন সঁচা মানুহ। মই কওঁ, মই এই মানুহটো হিচাপে মই এটা কথাই কওঁ যে এইবিলাকত যেতিয়াই তেতিয়াই মানে ইউটিউবত যি টি ভিডিঅ' দি পেলাই মানুহক এইবিলাক নকৰিব। আৰু এআইৰেও ইমান ভিডিঅ' বনাই থাকিব নালাগে। এআই চব ভিডিঅ' বনাই পেলাই মানুহক এনেকুৱা নকৰিব। কেতিয়াবা এক্সিডেণ্ট হোৱা ভিডিঅ'বিলাক বনাই মানুহবিলাকে সেই হয়, আৰু কেতিয়াবা ভূত চুটৰ ভিডিঅ' বনাই সৰু ছোৱালীবিলাকে কষ্ট পায়। সেইকাৰণে এইবিলাক নকৰিব। কাৰণ এটা কথাই মই অনুৰোধ জনাইছোঁ, আৰু এইবিলাক চাওক, মই ডেইলি ভাত খাইছোঁ, মই ডেইলি কি কৰি আছোঁ, মোক বেয়া পাব পাৰে দেই, কোনোবাই বেয়া পালে পাওক, মইতো ক'ব নাই কি কৰি আছোঁ। কেতিয়াবা আপুনি এটা ভাল কিবা এটা একদম মানে কিবা আনকমন বস্তু বনাইছে, সেইটো দেখাওক, সেইটো ক'ব লগা নাই। আৰু এই শিল্পীক সন্মান দিয়া শিকক। কিছুমান শিল্পী আছে, যিসকল শিল্পীক আমি চিনি নাপালোঁ, কিন্তু দাদাই সেইবিলাক মানুহকো এটা দিছিলে, মানে সেই মানুহবিলাককো মানে উৎসাহ দিছিলে। কাৰণ চাওক, এই মই য'ত থাকোঁ তাতেই কিমান শিল্পী আছে, শিল্পী বুলি ক'ব লাগিব তেখেতলোক কিন্তু কলা কুশলী নহয়। কাৰণ চাওক, বাঁহ বেতেৰে কি ধুনীয়া বাঁহী বনায়, পেঁপা বনায়, আৰু কিছুমান মানুহ আছে কি অসমৰ সংস্কৃতিক লৈ গগনা আদি এনেকুৱা বাঁহী চব কি ধুনীয়া কৰে। সেইবিলাক আমাৰ একোটা শিল্পী, ভাস্কৰ্য শিল্পী আছে, কি ধুনীয়া মূৰ্তি চূৰ্তি বনায় এনেকুৱা। সেইকাৰণে কৈছোঁ, সকলো মানুহকে আমি ছাপোৰ্ট দিব লাগিব। অকল আমাৰ আগত আহি ডেন্স কৰি থাকি, আমাৰ আগত আহি গান গাই থাকি, আমাৰ আগত আহি ইউটিউবত আহি পেলাই যে একদম হাই ৰষ্ট হাই এভৰিৱান মাৰি পেলাই যিকোনো কথা কৈ পেলাই ক'লেই যে তেওঁৰ আমি একদম ফেন ফল'য়িং হৈ যাম, আমি ফলোৱাৰ্ছ হৈ যাম, সেইটো কথা নহয়। মই তেওঁলোককো ভাল পাওঁ, তেওঁলোকে আমাৰ অসমতো বহুত ধুনীয়া ধুনীয়া ইউটিউবাৰ আছে, ইনফৰমেটিভ ভিডিঅ' দিয়ে। আৰু এজনৰ নামটো ল'বই লাগিব, সময় গগৈ। হয়তো যিমানখিনি সহায় কৰি আছে মানুহক, সময় গগৈও অসমৰ এজন সম্পদ। কাৰণ সময় গগৈয়ে যিখিনি সহায় কৰে ন, এইখিনি শলাগ ল'বলগীয়া। কিছুমান ইউটিউবাৰ আছে, ধুনীয়া ইনফৰমেটিভ ভিডিঅ' দিয়ে, ভাল লাগে। অসমত এনেকুৱা হ'ব লাগে, তেতিয়াহে নৱপ্ৰজন্মই শিকিব। জুবিন দাক মানে ইয়াত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈ গ'ল, অহাকালিৰ পৰা কি আমি অকল উচিত তদন্তৰ কাৰণে আটা পাৰি থাকিম, চিঞৰি থাকিম, তাৰপিছত আমাৰ কি হ'ব, দুদিন পিছত আমি পাহৰি যাম। সেইবিলাক হ'ব নালাগে। দাদাই এটা বস্তু শিকাই থৈ গ'ল যে একতাৰ এনাজৰীডাল ৰাখি থৈ গ'ল, আৰু এই একতাৰ এনাজৰী আমি সকলোৱে মজবুত কৰি ৰাখিব লাগিব। এইটো ছ'চিয়েল মিডিয়াৰে নহয়, আমি নিজৰ একাগ্ৰতা মনেৰে তাৰপাছত ছ'চিয়েল মিডিয়াত আহিব। আৰু আপুনি ভাল কাম কৰক না, আপোনাৰ ভাল কামৰ সেই আপোনাৰ ভিডিঅ' ফটো আপোনাৰ কথা বেলেগে দিব নহয়, আপুনি দিবই নালাগে কিছুমান বস্তু, সেইটো কথাও কওঁ মই। সেইকাৰণে আৰু আজিকালি সকলোৰে শিক্ষা আছে, পঢ়া শুনা কৰিব লাগে, ধুনীয়াকৈ শিক্ষা আছে। আৰু আজিকালি কোনে কি নাজানে, ইমান ছ'চিয়েল মিডিয়াৰ যুগ, ইমান ইণ্টাৰনেটৰ যুগ, এতিয়াতো এআই আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এতিয়া ইমান আগবাঢ়ি গ'ল। সেই গোটেই এইবিলাক ইমান জানে, তাৰ পাছতো কিছুমান মানুহৰ কিছুমান কথাত ভুল নাযাব। কাৰণ কিয় জানে, আপোনাৰ নিজৰ এটা মাইণ্ড আছে। সেইকাৰণে সকলো ক্ষেত্ৰতে সকলোৰ মাইণ্ড খটাব ধুনীয়া। আৰু আপুনি এটা ভাল কণ্টেণ্ট দি পেলাই ভিডিঅ' বনাওকচোন, তেতিয়া আপোনাক সকলোৱে চাব। সেইকাৰণে কৈছোঁ, এনেই যিহকে পায় তিহকে কৰি এইবিলাক সময়ো নষ্ট নকৰিব। আৰু মানুহবিলাককো মই কৈছোঁ যে, সকলোকে কৈছোঁ যে এনেই আৰু মই ডেইলি ঘৰত কি কৰি আছোঁ, মই সেইবিলাক দেখাই দিব দৰকাৰ নাই। আচলতে দাদাই শিকাই থৈ গ'ল, কিন্তু জাতিৰ হকে মাতক, সকলো ওলাই আহক, আমিতো আছোৱেই। আৰু গোটেই সকলো নেতা, মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ধৰি গোটেই দল সংগঠনৰ নেতা আছে, সকলো আছে। যিখিনি প্ৰকৃত সত্য মানুহ, আমি সেইখিনি মানুহক আমি নিজে গম পাম নহয়, তেওঁলোকক আমি বিবেচনা কৰি আমি ছাপোৰ্ট দিম। তেওঁলোকৰ লগত আমিও হাতে হাত মিলাই অসমখন আগবঢ়াই লৈ যাম। এইটো কথা। কাৰণ অসমক এতিয়া বিশ্ববাসীয়ে কিন্তু চিনি পোৱা হৈছে, জুবিন গাৰ্গৰ মানুহ, জুবিনৰ দেশৰ মানুহ। আমাৰতো আজি সেইটোৱে আমাৰ অনুভৱ হৈছে। আৰু সেই জুবিনৰ দেশৰ মানুহে গৈ আমি য'তে ত'তে বেয়া কাম কৰিব নোৱাৰোঁ। কাৰণ তেতিয়া দাদাৰ আত্মাই অশান্তি পাব, আৰু দাদাই বহুত কষ্ট পাব। মই এইটো কথাই ক'লোঁ, জুবিন দাক যদি সঁচা অন্তৰেৰে ভাল পায়, এই একতাৰ এনাজৰীডাল বান্ধি ৰাখক, আৰু অহংকাৰ, লোভ, মোৰ এইবিলাক এৰি দিয়ক, ধুনীয়াকৈ কৰি যাওক। খাবৰ কাৰণেতো টকা পইচা লাগিবই, শান্তিত জীয়াব লাগিব, ঘূৰিব লাগিব, ফুৰিব লাগিব, ভিডিঅ' বনাব লাগিব, কিবা কিবি কণ্টেণ্ট দিব লাগিব। আমি ধুনীয়াকৈ চলি যাই থাকিব লাগিব, শান্তি, মিউজিক কৰিব লাগিব, গান গাব লাগিব, অভিনয় কৰিব লাগিব। তাৰ মাজতে আমাৰ যি হাতৰ প্ৰতিভা আছে, হাতৰ প্ৰতিভা কৰিব, ড্ৰাইভিং, আমি ৰাইডিঙত যাব লাগিব, বাইক চলাব লাগিব, চব গাড়ী চলাব লাগিব ধুনীয়াকৈ। আৰু মানুহক সন্মান কৰিব শিকিব লাগিব, এইখিনিয়ে আৰু এটা লাষ্টত শেষত মই এটা কথাই কওঁ
কাকো দোষ নধৰিব, কাকো দোষ দি নাথাকিব, কাৰণ আমি নিজে ঠিক হ'লে সকলো ঠিক হ'ব। সেইকাৰণে আৰু কাজিয়া চাজিয়া কৰিও লাভ নাই, ইমান কাজিয়া কৰি লাভ নাই। আজি এইকেইদিন আৱেগিক হৈছোঁ আমি সকলোৱে, হয়তো বহুত চিঞৰিছোঁ, কিন্তু উচিত তদন্ত নিজে হ'ব আৰু ভগৱানে কাকো সাৰি যাব নিদিয়ে মনত ৰাখিব, কাৰণ তেওঁ ভগৱান আছে। বেলেগৰ ক্ষেত্ৰত যদি সাৰিও গৈছে, তেওঁৰ ক্ষেত্ৰত যদি কোনোবাই বেইমানি কৰিছে, তেতিয়া কিন্তু সাৰি নাযাব। সেইখিনিয়ে ক'লোঁ। আজি মই সকলোকে বৰো কৰিছোঁ চাগে, বহুতখিনি টাইম কথাখিনি কৈছোঁ, কিন্তু মোৰ কথাখিনি যদি ভাল লাগিছে ক'ৰবাত আপোনালোকে ৰাখি থ'ব, শ্বেয়াৰ কৰিব। কিহৰ কাৰণে শ্বেয়াৰ কৰিব? অকল অসমীয়া মানুহে বুজি পাওক। মোৰ ভিডিঅ'ৰ ভিউচৰ কাৰণে নহয় বা মোৰ পপুলাৰিটিৰ কাৰণে। মোক কোনো পপুলাৰিটি নালাগে, মোক একো নালাগে। মই এইবিলাক ঘেণ্টাও মই খাতিৰ নকৰোঁ, মোক সেইবিলাক একো নালাগে। কিন্তু অসম আমি জীয়াই ৰাখিব লাগিব। জাতি মাটিৰ ভেটিৰ ক্ষেত্ৰত আমি সদায় জাতি ধৰ্ম বৰ্ণ আমি চব এৰি দি অসমীয়া জাতীয় সংস্কৃতিৰ ক্ষেত্ৰত আমি সদায় আগুৱাই যাব লাগিব আৰু তাতে ভাল ভাল মানুহক অনুসৰণ কৰিব লাগিব। শান্তিৰে আৰু শেষত এটা কথাই কওঁ, জুবিন দাক আমি জীয়াই ৰাখিব লাগিব আমাৰ ইয়াৰ হৃদয়ৰ মাজত, আৰু তেখেতৰ পাৰ্থিৱ শৰীৰটো বিদায় দিলেও তেওঁ য'তে আছে শান্তিত থাকক। তাৰ পৰা আমাৰ অসম ৰাজ্যৰ জুবিন দেশৰ মানুহবিলাকক তেওঁ চাই থাকক, আশীৰ্বাদ কৰি থাকক, ভাল কাম কৰক আশীৰ্বাদ দিয়ক, আৰু বেয়া কাম কৰক শাস্তি দিয়ক। কাৰণ কিয়? কাৰণ বেয়া কাম কৰিব নাপায়, কিন্তু কাৰণ তেওঁৰ নাম লৈ যাতে আৰু কোনো একো বেয়া কামো নকৰে, শান্তিৰে থাকক। আৰু অৱশেষত মই এটাই কথা আপোনালোকক ৰিকুৱেষ্ট কৰি কওঁ, মই ইয়াতে আছোঁ সমাধি ক্ষেত্ৰত, আৰু ইয়াতেই মই শপত দিওঁ আজিৰ পৰা যিখিনি পাৰোঁ ভাল কামেই কৰি যাম। এটা কথাই কওঁ, আপোনালোকক আহিলে ইয়াত এটা যেতিয়া সেই চিটাৰ কাষত গ'ল হয়, তেতিয়া আপোনালোকৰ এটা মনত ভাৱ আহিলে, নাই সঁচাই এইটো এটা উপলব্ধি কৰাই দিয়ে, আপুনিও আৱেগিক হৈ পৰিব। আপোনালোকক মই বৰো কৰিছোঁ, আপোনালোকে বেয়া নাপাব। মই আজিয়ে কৈছোঁ, মই এনেকৈ সদায় সদায় কথা কৈও নাথাকোঁ। কিবা কিবি বেলেগ বেলেগ ক্ষেত্ৰত আহিম, মই মিছা দেখা পালে, বেয়া দেখা পালে মই মাতি যামেই সদায়। তাতে মোক কোনোবাই বেয়া পালে মই ক'ব নোৱাৰে, মোক মাৰি পেলালে কথা নাই, সেইটো ক'ব নাযাওঁ। কিন্তু এটা কথাই কওঁ যে সত্যত সদায় মাত দি যাম, বেয়া কাম নকৰিব কোনোৱে। কাৰোবাৰ কেতিয়াবা ভুল হৈ যায়, মোৰো ভুল হৈ যায়, সকলোৰে ভুল হৈ যায়, সেইকাৰণে কৈছোঁ সকলো ক্ষেত্ৰতে সেই কৰিব। আৰু নিজৰ এই সস্তীয়া পপুলাৰিটিৰ কথা বাদ দি আগুৱাই আহক। আপুনি ভাল কাম কৰিব, আপুনি এনেই পপুলাৰ হৈ যাব। অসমৰ মানুহে আপোনাক, ৰাইজৰ মানুহে, অসম বুলি নহয় বিশ্বৰ মানুহে আপোনাক ভাল পাব। সেইটো আৰু এইটোৱে কথা আছিল শেষৰ কথাটো। জুবিন দাৰ নিচিনা বহু কণ্ঠৰ বহুত ল'ৰা আছে বা বহুত ছোৱালী আছে আমাৰ অসমত, বহুত ল'ৰা আছে। তাতে এতিয়া ধৰক বিখ্যাত মাধৱৰ আমি যেতিয়া শব্দটো শুনিম, কণ্ঠটো শুনিম, তাতে আমি কি পাম? জুবিন দাৰ ধৰক আংশিক সামঞ্জস্য মানে আমি মিল পাম, আৰু সেইকাৰণে আমি জুবিন দাক গান শুনা যেন পাম। কিন্তু তাক সেইবিলাক কৰিব নালাগে। তাক এতিয়া কৰিব লাগে এজন প্ৰথমতে এটা ভাল মানুহ কৰি গঢ়ি তোলক। তাক এজন ভাল মানুহ হ'ব দিয়ক। সিয়াক পঢ়া শুনা কৰাৰ বয়স, সি পঢ়া শুনা কৰি লওক, তাৰপিছত সি গান গাব, আমি শুনিম। কিন্তু কোনোৱে তাক জুবিন দা ভগৱানৰ লগত নিজিৰাব। কাৰণ কিয় নিজিৰাব মই কওঁ, জুবিন দা অতুলনীয়, জুবিন দা অদ্বিতীয়। তেওঁ কেতিয়াও কোনো জুবিন দা হ'ব নোৱাৰে, মাধৱ হৈ আহক। আৰু জুবিন দাৰ কণ্ঠ সিয়াৰ লগত মিলে, সকলোৱে স্বীকাৰ কৰে। সি গান গাওক, আমি শুনিম, সি ধুনীয়াকৈ চলক, ভাল ল'ৰা সি। মুঠতে সি ভালকৈ পঢ়া শুনাত কৰক, আচলতে প্ৰথমতে গুৰুত্ব দিব দিয়ক। তাৰপাছত সি পঢ়া শুনাৰ লগতে গানো গাই যাব, সকলোকে গানো প্ৰেক্টিচ কৰক, সি সকলোখিনি হৈ যাব। এইটোৱে কৈছোঁ। আৰু যদি কিবা কথাত কিবা বেয়া পাইছে আপোনালোকে মোক জনাব কমেণ্টৰ যোগেদি। আৰু যিখিনি কথা মই কৈছোঁ কোনো বেয়া পাই নাথাকিব। অসমবাসী ৰাইজ সকলোকে কৈছোঁ, মই ইউটিউবাৰৰ পৰা আদি কৰি যিখিনি ধৰক আমাৰ অসমবাসী ৰাইজ আছে সকলোকে কৈছোঁ, কোনো মোক বেয়া নাপাব। মই একদম প্ৰকৃত কথাখিনি কৈছোঁ, তাতে মোৰ কিবা ভুল হ'ব পাৰে, মোক ক্ষমা কৰি দিব। আৰু অৱশেষত এটা কথাই কওঁ, আমি কিন্তু মুখ্যমন্ত্ৰী মহোদয়ক স্বীকাৰ কৰিব লাগিব, কাৰণ তেওঁ আমাৰ কাৰণে যিখিনি কৰিছে, কাৰণ তেওঁ এইকেইদিনত যিখিনি কৰি দিছে ন, সেইখিনি বহুত ভাল কাম কৰিছে। আৰু তাতে আমি বাকী নেতাখিনিকো আমি ক'ব লাগিব, কাৰণ তেওঁলোকেও বহুত ছাপোৰ্ট দিছে, ইয়াৰ কাৰণে ইমানখিনি হৈছে। সেইখিনি অৱশেষত ক'ব যাওঁ, আজি গৰিমা বৌ কিমানখিনি ভাগি পৰিছে হয়তো আমি উপলব্ধি কৰিব নোৱাৰিম। তেওঁকো আমি সাহস দিব লাগিব। এনেকৈ অসমখন জুবিন দাৰ আদৰ্শলৈ আমি জাতিৰ কাৰণে শান্তিৰে আগুৱাই যাব লাগিব। জয় জুবিন দা, জয় অসম। ধন্যবাদ।